মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এইটো ভিডিঅ'ত মই শংকৰদেৱ শিশু নিকেতনৰ ইংৰাজী পাঠ্যপুথিৰ 12 নম্বৰ কবিতাটো দ্য ৱৰ্ল্ড ফ্ৰম এ ৰেলৱে কেৰেজ নামৰ কবিতাটোৰ প্ৰশ্নোত্তৰসমূহ কৰাবলৈ লৈছোঁ। আশা কৰোঁ তোমালোক এটাই মন দিবা আৰু ভালধৰণে বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি তেনেহ'লে সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। প্ৰশ্ন নম্বৰ 1, কুৱেশ্যন নম্বৰ 1, তাত সোধা হৈছে হোৱাট ইজ ডেট চাৰ্জিং এলং লাইক ট্ৰুপছ ইন এ বেটল। এখন যুদ্ধৰ সৈন্যদলবোৰৰ দৰে কোন আগবাঢ়ি গৈছে বা কি আগবাঢ়ি গৈছে। তাৰ উত্তৰত আমি লিখিব লাগিব দ্য ট্ৰেইন ইজ চাৰ্জিং এলং লাইক ট্ৰুপছ ইন এ বেটল। ৰেলগাড়ীখন যুদ্ধক্ষেত্ৰত দলবোৰ যেনেদৰে আগবাঢ়ি যায় তেনেদৰে তীব্ৰগতিত আগবাঢ়ি গৈছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য হিল এণ্ড দ্য প্লেইন ফ্লাই। কবিয়ে পাহাৰবোৰ আৰু সমভূমিবোৰ উৰি যোৱা বুলি কৈছে, কিয় কৈছে, তাৰ অৰ্থ কি? তেতিয়া আমি তাৰ উত্তৰত লিখিব লাগিব দ্য ট্ৰেইন ইজ মুভিং ছ' ফাষ্ট ডেট দ্য পয়েট হেজ অনলি দ্য গ্লিমছেছ অফ দ্য চাইডছ অফ দ্য হিলছ এণ্ড প্লেইনছ। ট্ৰেইনখন ইমান দ্ৰুতগতিত গৈ আছিল যে কবিয়ে কেৱল পাৰ হৈ যাওঁতে পাহাৰ আৰু সমভূমিবোৰৰ কেৱল এটা ঝলকহে দেখা পাইছিল। অৰ্থাৎ খুব কম সময়ৰ বাবে তেওঁ চকুৰ আগেদি সেইবিলাক পাৰ হৈ গৈছিল। ছ' হি ছেইজ দ্য হিলছ এণ্ড প্লেইনছ ফ্লাই। সেইবাবে তেওঁ কৈছে যে পাহাৰবোৰ আৰু সমভূমিবোৰ উৰি গৈছে বুলি। কুৱেশ্যন নম্বৰ 3, দ্য পয়েট চিজ ফ্ৰম দ্য ৰেলৱে কেৰেজ ডেট। কবিয়ে কি কি দেখিছে ৰেলৱে ডবাটোৰ পৰা, ৰেলৰ ডবাটোৰ পৰা কবিয়ে কি কি দেখিছে তাক তোমালোকক বাক্যটোৰ কিছু অংশ দিয়া আছে। ইয়াত কেৱল খালী ঠাইটোত উপযুক্ত শব্দ ভৰাব লাগে। শব্দকেইটাও কুৱেশ্যনটোৰ তলত দি দিছে। গতিকে আমি কেৱল উত্তৰটো চাম ইয়াত। দ্য ট্ৰেইন পাছেছ বাই দ্য পেইণ্টেড ষ্টেচনছ। দ্য ট্ৰেইন পাছেছ বাই দ্য পেইণ্টেড ষ্টেচনছ। পাৰিবা নিশ্চয়। তাৰ পিছৰটো চোৱা। দ্য ট্ৰেইন পাছেছ থ্ৰু। দ্য ট্ৰেইন পাছেছ থ্ৰু দ্য। কবিতাটোত তোমালোকে চোৱা, তাত লিখা আছে অল থ্ৰু দ্য মিডোজ দ্য হৰ্চেছ এণ্ড কেটল। ইয়াত এটা শব্দ দিয়া হৈছে মিডো। গতিকে সেই মিডোজ শব্দটো ইয়াত লিখিব লাগে দ্য ট্ৰেইন পাছেছ থ্ৰু দ্য মিডোজ। নম্বৰ 3 দিয়া হৈছে দ্য ট্ৰেইন মুভছ ফাষ্টাৰ দেন ডেছ এণ্ড ফাষ্টাৰ দেন ডেছ। দুডাল ডেছ দিয়া হৈছে। কবিতাটোৰ প্ৰথমৰ লাইনটোত দিয়া আছে ফাষ্টাৰ দেন ফেৰিজ এণ্ড ফাষ্টাৰ দেন উইচেছ। গতিকে আমি প্ৰথম খালী ঠাইডোখৰত লিখিম ফেৰিজ আৰু দ্বিতীয় খালী ঠাইডোখৰত লিখিম উইচেছ। ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 4টোলৈ যাম। কুৱেশ্যন নম্বৰ 4টোত দিছে ফাইণ্ড দ্য ৱৰ্ডছ ডেট ৰাইম উইথ। ইয়াত ৰাইমিং ৱৰ্ডৰ কথা সুধিছে। হিল, হিলৰ লগত ছন্দ কাৰ মিলে? মিল। হিল মিল। শুনিবলৈ একে হোৱা নাইনে? গতিকে দিজ আৰ ৰাইমিং ৱৰ্ডছ। বেটল কেটল, বেটল কেটল একে নহয় জানো শেষৰখিনি? গতিকে এই দুটাও হ'ল ৰাইমিং ৱৰ্ড। হাউচ মাউচ, হাউচ বুলি ক'লেও শেষত আমি কি শুনো? উচ। আৰু মাউচতো উচ হয় না? গতিকে হাউচ আৰু মাউচ ৰাইমিং ৱৰ্ড। লোড ৰোড, লোড ৰোড। আৰম্ভণি আখৰ দুটা বেলেগ হ'লেও পিছৰখিনি উচ্চাৰণ একে। গতিকে এই দুটা ৰাইমিং ৱৰ্ড। ৰান ছান, ৰান ছান। গতিকে ইয়াতো ছন্দ মিলিছে। তাৰমানে এই আটাইকেইটা হিলৰ ৰাইমিং ৱৰ্ড হ'ল মিল, বেটলৰ হ'ল কেটল, হাউচৰ হ'ল মাউচ, লোডৰ হ'ল ৰোড আৰু ৰানৰ হ'ল ছান। এতিয়া আমি কুৱেশ্যন নম্বৰ 5লৈ যাম।
কুৱেশ্যন নম্বৰ 5টোত আমাক কোৱা হৈছে, হোৱাট ডাজ দ্য পয়েট মিন when he says that all the sins are gone forever? কবিয়ে কিয় কৈছে যে সকলো দৃশ্য চকুৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যোৱা বুলি কিয় কৈছে? এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব লাগিব, দ্য ট্ৰেইন ইজ মুভিং ফাষ্ট টুৱাৰ্ডছ ইজ ডেষ্টিনেশ্যন। ডেষ্টিনেশ্যন মানে হৈছে লক্ষ্যস্থান। ট্ৰেইনখন লক্ষ্যস্থানৰ ফালে তীব্ৰ গতিত আগবাঢ়ি গৈছে। এণ্ড এলং উইথ ইট অল দ্য চিনছ আৰ অলছ' গয়িং আউট অফ চাইট। সেইবাবে কি হৈছে, কবিৰ দৃষ্টিৰ পৰা বাকী ঠাইবিলাকো যিবোৰ তেওঁ খিৰিকীৰে দেখি আহিছে সেই দৃশ্যাৱলীও নাইকিয়া হৈ ক্ৰমাৎ গৈ আছে, আঁতৰি গৈ আছে। চ' দ্য পয়েট ছেইজ ডেট অল দ্য চিনছ আৰ গান ফৰ এভাৰ। কাৰণ গন্তব্যস্থান পোৱাৰ পিছত, কবিৰ যাত্ৰা শেষ হোৱাৰ পিছত তেওঁ আৰু সেইবোৰ বস্তু পুনৰ দেখা নাপায়। সেইবোৰ চিৰদিনৰ কাৰণে তেওঁৰ দৃষ্টিৰ পৰা আঁতৰি গৈছে। মই ভাবোঁ তোমালোকে এইখিনি বুজাত অসুবিধা হোৱা নাই। ভালদৰে মন দি শুনিবা। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰো শুনিবা দৰকাৰ হ'লে, আৰু বুজিবলৈ চেষ্টা কৰিবা। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ৰাখিছোঁ তেনেহ'লে, আজিলৈ ইমানতে এৰিছোঁ।